তাৰ বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে 21 সেন্টিমিটাৰ ব্যাসাৰ্ধ। যেতিয়াটো এটা চাপে যদি কেন্দ্ৰত 60 ডিগ্ৰী কোণ গঠন কৰে তেন্তে চাপটোৰ দৈৰ্ঘ্য কিমান হ'ব বুলি কৈছে। চাপটোৰ দৈৰ্ঘ্য আমাক উলিয়াব লাগিল। পাইৰ মান 7/22 দিয়া আছে। প্ৰথমতেতো আমি এটা বৃত্ত বনাই লওঁ। প্ৰথমতে এটা বৃত্ত হৈ গ'ল, তাৰপিছত আমাৰ ইয়াতে চেণ্টাৰ হৈ যাব এটা। এটা চেণ্টাৰ হ'ব। তাৰপিছত চেণ্টাৰৰ পৰা কি হ'ব? 60 ডিগ্ৰী কোণ কৰিছে, তেতিয়াহ'লে আমি ইয়াতে এটা 60 ডিগ্ৰী কোণৰ কাৰণে বনাই দিম। ডিগ্ৰী বনাব লাগিলে এই জায়গাত দুটা কোণ ল'ব লাগিব, হয়নে? আমি দুটা কোণ লৈ ল'লো। নহ'লে এইখিনি জায়গাত আমাক 60 ডিগ্ৰী বুলি কৈছে। এই কোণটো 60 ডিগ্ৰীৰ কথা কৈছে আমাক। তাৰপিছত 60 ডিগ্ৰী কোণ গঠন কৰে তেন্তে চাপটোৰ দৈৰ্ঘ্য আমাক কিহৰ কথা কৈছে? ইয়াৰ পৰা এইখিনিৰ দৈৰ্ঘ্যৰ কথা কৈছে। এই দৈৰ্ঘ্যটোৰ মান কিমান হ'ব বুলি কৈছে। এই দৈৰ্ঘ্যটোৰ মান তেনেহ'লে ইয়াৰে এটা ফৰ্মুলা আছে। কি ফৰ্মুলা আছে? 2 পাই r থিটা ডিভাইডেড বাই 360 ডিগ্ৰী। এতিয়া আমি কি কৰিম? থিটাৰ মান দিয়া আছে 60 ডিগ্ৰী, হয়নে? 2 পাইৰ মান দিয়া আছে এইটো, তেনেহ'লে 2 ইনটু পাইৰ মান দিয়া আছে 7/22 ইনটু r দিয়া আছে 21 ইনটু থিটাৰ মান দিয়া আছে 60 ডিগ্ৰী, ইয়াতে দিয়া আছে 360 ডিগ্ৰী। ঠিক আছে, এটা শূন্য দি এটা শূন্য গুচাই দিলোঁ। নেক্সট এতিয়া কাম কৰোঁ, 7ৰে আকৌ 21 কাটিলে কিমান বাৰ যাব? 3 বাৰ যাব। তাহলে আমাৰ গোটেইখিনিৰে মান আহিয়ে যাব লাহেকৈ। এতিয়া আৰু কি যায়? 6ৰে 37ক কিমান বাৰ? 6 বাৰ। তাৰপিছত আকৌ 2ৰে 6ক কাটিব পাৰি 3 বাৰ। তাৰপিছত আকৌ আমি 2ৰে কাটিব পাৰোঁ ইয়াক 3ৰে যদি কাটো 3ক, তেনেহ'লে ইয়াৰ চাপৰ মানটো কিমান পাই গ'লো? ৰৈ গ'ল কিমান এতিয়া? মানে এতিয়া ৰৈ গ'ল একোই নাই, অকল ওপৰত কি ৰৈ গৈছে? 22। মানবোৰ চব সেন্টিমিটাৰত দিয়া আছে, সেন্টিমিটাৰ। অপশ্যন নম্বৰ হ'ব এ। আশা কৰোঁ কমপ্লিট হৈছে, ক্লিয়াৰ হৈছে কনচেপ্টটো।